বিলাসীপাৰা চহৰত অৱস্থিত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত আজি পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ 22তম সোঁৱৰণি দিৱস উদযাপন কমিটি গঠন সন্দৰ্ভত সাধাৰণ সভা অনুষ্ঠিত। বিলাসীপাৰা আৰক্ষী নিবাসৰ চেয়াৰমেন পুৰেন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰিলে গাঁওৰক্ষী বাহিনীৰ সম্পাদক মিনাৰ হুছেইনে। উল্লেখযোগ্য যে বিলাসীপাৰা আৰক্ষী নিবাসৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তগুল বৰক সভাপতি, বিলাসীপাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক শাহজাহান আলীক কাৰ্যকৰী সভাপতি, আটোৱাৰ ৰহমান, আব্দুল জলিল চৌধুৰী আৰু আমিৰ চান্দাক উপ সভাপতি, গোপীগাঁও তৃতীয় খণ্ডৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মিনাৰ হুছেইনক সাধাৰণ সম্পাদক, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবুল হুছেইন মণ্ডল, আব্দুল আলিম নিজামুদ্দিনক সহকাৰী সম্পাদক আৰু বিলাসীপাৰা থানাৰ CO ভিডিঅ' আতিকুৰ ৰহমানক ধন ভৰালী হিচাপে মূল পদবীসমূহ বাছনি কৰি এখন শক্তিশালী কমিটি গঠন কৰা হয়। পৰৱৰ্তী সময়ত উপ কমিটিসমূহ গঠন কৰা হ'ব বুলি সংবাদমেল যোগে উল্লেখ কৰিলে। মিটিংখনৰ আগন্তুক 27 ডিচেম্বৰত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ সোঁৱৰণি দিৱস পালন কৰাৰ কাৰণে যোজনা কৰা হৈছে। গোটেই সময়ত পালন কৰা হ'ব। তেওঁ সুনামধন্য আমাৰ শিল্পী, তেখেতৰ কৰ্মৰাজি সম্পৰ্কে চৰ্চা কৰা হ'ব। বিভিন্ন ধৰণৰ আমি কাৰ্যক্ৰম তাত ৰাখিম। সেই উপলক্ষে আজি এখন আৰম্ভণি মিটিং পতা হৈছে। মিটিঙত নতুন কমিটি গঠন কৰা হৈছে, শক্তিশালী কমিটি গঠন কৰা হৈছে। এই শক্তিশালী কমিটিয়ে আগন্তুক 27 তাৰিখত এই উদযাপনটা কি ধৰণে কৰা যাব তাৰ বিষয়ত ৰূপৰেখা তৈয়াৰ কৰিব। আমি ভাবোঁ আজি আমাৰ সভাত যিটো সিদ্ধান্ত হৈছে যে অত্যন্ত জাকজমকতাৰে এইবাৰ আমি দিৱসটো পালন কৰিব লাগিব। কাৰণ আমাৰ অসমৰে শিল্পী এজন আমি যদি দাঙি নধৰোঁ, কোনে দাঙি ধৰিব? হয়, পূৰ্বৰ পৰা আপোনালোকে পালন কৰি আছে যদিও আজি যিটো নতুন কমিটি হ'ল, নতুন কমিটিৰ সভাপতি আৰু ছেক্ৰেটাৰী আছে, সম্পাদকৰ নামটো অলপ জনাব পাৰিবনে? সভাপতি হ'ল আমাৰ অচি তুগুল বড়, অচি বিলাসীপাৰা থানা, আৰু কাৰ্যকৰী সভাপতি হ'ল আমাৰ নামটো শাহজাহান আলী, স্কুলৰ তৰফৰ পৰা হৈছে। আৰু 3-4জন উপসভাপতি লৈ এজন সম্পাদক হৈছে আমাৰ মিনাৰ হুছেইন, সভা সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে। আৰু শক্তিশালী কমিটি গ্ৰহণ কৰা হৈছে। আৰু উপদেষ্টা হিচাপে মই আছোঁ, আমাৰ বছিৰুদ্দিন আহমেদ আছে, মুখ্য পৃষ্ঠপোষক হিচাপে আছে আমাৰ অশোক সিংহী ডাঙৰীয়া আছে, আমাৰ SDPO আছে, আমাৰ চিভিল SDPO বাইদেউ আছে, আজিকালি ডিষ্ট্ৰিক্ট কমিশ্যনাৰত তেওঁ থাকিব। এনেকৈ এটা কমিটি গ্ৰহণ কৰা হৈছে। আজি এই সভাত কেনেকুৱা আপোনালোকৰ আনন্দ লাগিলে? খুব ভাল লাগিছে। আগন্তুক দিনত আৰু ভাল লাগিব। আমি যদি আগুৱাই গৈ থাকিব ভাল লাগিব। আপোনালোকৰ সহযোগিতা আছে, আমি পামেই। আপোনালোকে সহযোগিতা কৰিব। আপোনালোকে আমাৰ মাজতে আছে। আপোনাৰ সাংবাদিকো আমাৰ কমিটিৰ ভিতৰত সোমাই লোৱা হৈছে। গতিকে আপোনালোকৰ সকলোৰে সহযোগত আমাৰ গোটেই বিলাসীপাৰাৰ বিভিন্ন জাতি জনগোষ্ঠী সংগঠনক লগত লৈ পেলাই আমি আগন্তুক দিনত আমি উৎসৱটো পালন কৰিম। তাত আপোনালোকৰ সহযোগিতা আমি পূৰ্ণভাৱে কামনা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক এনি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।